হাই গাইজ, কি খবৰ? ভালনে সকলোৰে? মই ভাবিলোঁ সকলোকে স্বাগতম জনাইছোঁ আজি অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকক এখন ফাৰ্ম দেখুৱাব গৈ আছোঁ, মানে মোৰ নিজৰ ফাৰ্ম। সৰুকৈ এখন ফাৰ্ম বনাইছোঁ, তাতে আপোনালোকক দেখাম। কিন্তু বৰষুণ চাওক, তো বৰষুণ দি আছে এতিয়া। আৰু এইফালে দাদাহঁত আহিছে চাবৰ কাৰণে, মানে যিহেতু চানা জাগিছেতো চাবৰ কাৰণে আহিছে। এতিয়া মই যাওঁ কেনেকৈ এইফালে। গাইজ তামাম বৰষুণ, এই বৰষুণত ভিজি যাই আছোঁ। আৰু সেইকাৰণে এখন গাড়ীখন মানে পূৰা এইফালে একদম পূৰা ৰেডি কৰি থৈ দিছে। আৰু মই গাড়ীখন ইয়াকে গতাই দিছোঁ এইকেইটা দিন। ভালকৈ চলাবি কিন্তু, ঠিক আছে? নতুন গাড়ী ইয়াক গতাই দিছোঁ, যিহেতু মই আৰু এইখন গাড়ী এতিয়া লৈ নাযাওঁ। আৰু যিহেতু মই কোম্পানীৰ পৰা যিহেতু ক'তো ওলাব নোৱাৰোঁ, সেইবাবে এইখন থৈ গৈছোঁ গাড়ীখন। ভালকৈ ৰাখি যেনেকুৱাকৈ আছে সেনেকুৱাকৈ যাতে মই ৰিটাৰ্ণ দেখা পাওঁ নহ'লে। চ' এতিয়া যাই আছোঁ মোৰ গাহৰি পোৱালিকেইটা চাবৰ কাৰণে। বহুত ধুনীয়া হৈছে গাহৰি পোৱালিকেইটা, দেখাটো একদম পূৰা মৰম লগা দেই। এইফালে আছে, মাহঁত গৈছে চাবৰ কাৰণে, মই যাই আছোঁ। বৰষুণ দি আছেতো পূৰা একদম তামাম বৰষুণ। এইফালে আছা আৰু এই চাওক কি ধুনীয়াকৈ গাখীৰ খাই আছে, একদম বহুত ধুনীয়া লাগে আকৌ। পোৱালিটো একেবাৰে বঢ়িয়া, গপচ পোৱালি একদম ধুনীয়া। 9টা আছে। এই কিমান দিন হ'ল মা? এয়া বুধবাৰে 3 দিন 4 দিন হৈছে নেকি? বুধবাৰৰ পৰা বৃহস্পতি, শুক্ৰ, শনি, ৰবি 4 দিন হৈছে। একদম কি ধুনীয়া লাগে, মৰম লাগে একদম। 5 দিন। আৰু আমাৰ এই সেইফালে আছে চা খুৰা, আৰু খুৰাৰ একদম ডাঙৰ এখন ফাৰ্ম এখন আছে, একদম বৰটা হ'ব বাৰু, যে ন দাদা বুলিয়ে মাতো। একদম এখন ডাঙৰ এখন ফাৰ্ম এখন আছে, আৰু ফাৰ্মখনত মই একদিন ভিডিঅ' বনাম, ধুনীয়াকৈ ভিডিঅ' বনাম নে ছাৰ? পাৰ্মিশ্যনটো লাগিব নহয় আকৌ, একদম পাৰ্মিশ্যন দিব। একদম বহুত ধুনীয়া ডাঙৰ, একদম পূৰা মালিক আৰু এইটো ডাঙৰ আছে গাহৰি, একদম পূৰা আছে। কেইটামান আছে? 50টামান আছে নেকি? আছে নে? 50টামান আছে। মই একদিন আপোনালোকক দেখুৱাম। আৰু এইফালে চাওক আমাৰ এতিয়া গাহৰি এইকেইটা। এইফালে গাহৰি চানা লাগিলে ক'ব দেই, এতিয়া বিক্ৰী নকৰোঁ বাৰু, 1 মাহমান লাগিব। গাখীৰ খাই আছে যিহেতু, বহুত ধুনীয়া লাগে আকৌ গাহৰি চানাকেইটা। চাওক এইটো একদম বহুত ধুনীয়া লাগে। কাৰোবাক লাগিলে ক'ব, বেছি বিক্ৰী নকৰোঁ বাৰু, 4-5টা বিক্ৰী কৰিম। এইফালে আমাৰ মায়ে চাই থাকে আকৌ এইবিলাক চব। মাক দায়িত্বটো দিছোঁ, এইফালে এইকেইটা। এই আৰু প্ৰথম এইখনে দেখাই দিছোঁ আপোনালোকক ফাৰ্মখন। ইয়াতে থাকে আৰু এনেকুৱাকৈ সৰুকৈ বনাই দিছোঁ, যিহেতু এটাই গাহৰি আছে। এইখানে হৈছে আমাৰ গাহৰি ফাৰ্ম সৰুকৈ। দানা দিওঁ সেনেকুৱাকৈ সৰুকৈ আগতে বনাই থৈ দিয়া আছিলে এই জেগাটো, ইয়াতে থৈ দিছোঁ। এতিয়া পিছত এখন ডাঙৰকৈ বনাম আৰু। এতিয়া বালি চালি পেলাই থৈ দিয়া আছে। বৰষুণে আৰু বৰষুণৰ বতৰ, এই ছিজনটো বৰষুণৰে ছিজন যিহেতু। আৰু এটা বস্তু আপোনালোকক দেখুৱাই আছোঁ, আৰু আমাৰ ছাগলীকেইটা দেখাই আছোঁ। আৰু এইফালে আছে ছাগলীৰ ফাৰ্ম। ত' মোৰ নিজৰ ছাগলীৰ ফাৰ্ম যিহেতু, তো সৰুকৈ, বেছি ডাঙৰ নহয় ছাগলীৰ ফাৰ্ম। এইফালে ইয়াত চাওক চাং পাতি দিছোঁ ধুনীয়াকৈ থাকিবৰ কাৰণে। কিছুমান মাটিত থাকিব পাৰে, ইয়াতে মাটিত থাকিবৰ কাৰণে দিছোঁ। ছাগলীৰ কাৰণে আছে। চ' আৰু এইফালে চৰাই সৰুকৈ, মানে চৰাই কণী চনি থাকিবৰ কাৰণে ইয়াতে হেৰি আছে, কণী পাৰিবৰ কাৰণে। এতিয়া লোকেলকেইটা দেই, আমাৰ ঘৰত যিকেইটা নেকি মায়ে পুহিছে, বেছি নাই, 4-5টামান আছে ছাগলী বোলে। চৰাই আছে ইয়াতে 4-5টামান, এইকেইটা এতিয়া ডিমা পাৰে। আৰু এতিয়া মই আপোনালোকক দেখুৱাই আছোঁ, এইটো হ'ল মাকা ছাগলী। এই 2টা, এই 3টা, এই 3টা 1 বছৰ হৈ গ'ল। আৰু এইটো হৈছে 6 মাহ, মানে 6 মাহ। ইটো নহয়, এইটোৰ পোৱালি হয় এইটো। আৰু বাকীকেইটাৰ পোৱালিকেইটা নিজ হৈ গৈছে। ইয়াতে আছে এইটো এটা চানা পঠা, এইটো হ'ল, আৰু এইটো হ'ল, এই 2টা মানে ছোৱালী হয়, এইকেইটা ল'ৰা। আৰু এইকেইটাত এই 4টা মই এতিয়া খাহী কৰিম। খাহী কৰাৰ পিছত এইকেইটাক মানে খাহী চাকিলে হৈ যাব। 4টা ঘৰত টোটেল আছে, এতিয়া 10টা আছে, মাকাই চানাই চব মিলাই 10টা আছে। সৰুকৈ ফাৰ্ম এখন আছে। আৰু পৰহিৰ দিনা 3টা খাহী চাকিলে বিক্ৰী কৰা হৈছে, ডাঙৰ যিহেতু সিহঁতৰ বয়স হৈ গৈছে, সেইকাৰণে 1 বছৰ হৈ গ'ল, সিহঁতক বিক্ৰী কৰি দিলোঁ 3টা। আৰু এইকেইটা আছে, এতিয়া এইকেইটা বিক্ৰী নকৰোঁ। চাওক এতিয়া বিক্ৰী নকৰোঁ, পিছত বিক্ৰী কৰিম। আৰু এটা বস্তু আছে আপোনালোকক দেখুৱাই আছোঁ। মোৰ 1 মাহৰ আগত, 1 মাহ হৈ গ'ল, মানে কি বুলি কয়, চৰাই বিক্ৰী কৰা। এতিয়ালৈকে সোমোৱা হোৱা নাই, আছে 2টামান, বেছি নাই।
ক'ত 10টামান আছে 10টামান ৰাখি লৈছোঁ আৰু এইটো ঘৰত মই ৰাখিছোঁ কাৰণ এইটো ঘৰ আমাৰ খালী হৈ থাকে সেইকাৰণে এইটো ঘৰত ৰাখিছোঁ এইকেইটা আছে মোৰ আমাৰ চৰাই চব লাইট আছেনে জ্বলিব নে নাই জ্বলিব নেকি কাৰেণ্ট নাই চ' কাৰেণ্ট নাই কাৰেণ্ট দিয়া আছে আৰু এইফালে এইকেইটা হৈছে চাওক আমাৰ চৰাই কেইটা আছে এটাত যাওঁ 25টামান আছে নেকি এইটো চাওক ইয়াতে কণী পাই থাকে এটাই দি থৈ দিছে আগতে আছিল এতিয়া ফুল কাটি থ'লোঁ যিহেতু এতিয়া ইমান নাই মানে চৰাই যিহেতু নাই 30টা আছে ন বহুত আছিলে ইয়াতে বহুত চৰাই আছিলে মই বিক্ৰী কৰি দিলোঁ যিহেতু মই ইয়াতে থাকিব নোৱাৰোঁতো সেইকাৰণে অলপমান কষ্ট হয় এইকেইটা আছে চৰাই ডাঙৰো আছে সৰু আছে এইকেইটা ডাঙৰ হয় এইকেইটা এনে থাকিব এইকেইটা এনেই বিক্ৰী কৰাৰ কাৰণে নহয় ইফালে আছে চাওক বহুত আছে আপোনালোকক কেনেকৈ দেখাম ধৰিবই পৰা নাই আন্ধাৰ হৈ আছে লাইট কাৰেণ্ট নাই ওপৰত এইখন দিয়া আছে চাওক মানে চৰাই কেতিয়াও উৰি যাব নোৱাৰে ইয়াৰ পৰা এইফালে আছে খিৰিকীটো মাৰি থৈ দিয়া আছে চৰাই কেতিয়া যাব নোৱাৰে ইয়াৰ পৰা এইফালে যাবই নোৱাৰে মানে চৰাই আৰু এইফালে বালি শিল পেলাই থৈ দিয়া আছে গাহৰি ফাৰ্মৰ কাৰণে বহুতে কৈ থাকে মানে ঘৰ অহা বুলি চৰকাৰী ঘৰৰ কাৰণে এই বালি শিল নহয় যদি মোৰ ভিডিঅ'টো চাই আছে তেতিয়াহ'লে গম পাব এইবোৰ চৰকাৰীৰ কাৰণে গাহৰি ঘৰ বনোৱাৰ কাৰণে বালি শিল নহয় এয়া নিজৰ টকাৰে আনিছোঁ চৰকাৰৰ টকাৰ নহয় চ' বহুতে কৈ আছে মানে আমাৰ ঘৰ আহিছে সেইকাৰণে বালি শিল পেলাইছে বুলি একচুৱেলি বালি শিল সেইকাৰণে পেলোৱা নাই এইটো গাহৰি ফাৰ্ম বনাই আছোঁ পিছফালে মই পিছত দেখুৱাম আপোনালোকৰ গাহৰি ফাৰ্মখন মাটি চাটি তোলাই আছে যিহেতু বৰষুণৰ বতৰ ষ্টকত আছে বৰ্তমান এতিয়া চ' আৰু এইখনে হৈছে মোৰ সৰুকৈ ফাৰ্ম চৰাই ফাৰ্ম এখন আৰু ইয়াত মানে পিছত আনিলে আপোনালোকক দেখুৱাম ইয়াতে কিমান হয় চ' এতিয়া এইকেইটাই হ'ল সৰু চৰাই আছে বহুত আছে চব আপোনালোকে হয়তো কভাৰ কৰিব পৰা নাই কেমেৰাটো সেইটো আন্ধাৰ হৈ আছে ত' এয়াই মোৰ সৰুকৈ ফাৰ্ম 3খন আপোনালোকক পিছত দেখুৱাই আপডেটবোৰ দি থাকিম আপোনালোকক দেখিম ত' আৰু এয়া বৰষুণ দি আছে কি কৰিম আৰু এইটোৱে হৈছে আমাৰ ঘৰ আপোনালোকক দেখুৱাইছোঁ এইটোৱে ঘৰ আমাৰ যিহেতু বেছি পৰিয়াল নাই সেইকাৰণে আমি ঘৰ চৰ ইমান বনোৱা নাই ত' এয়াই